আমি আজি গুণগুণহঁতৰ ঘৰলৈ আহিছোঁ। এয়া গুণগুণৰ ভগ্নী জ্যেষ্ঠ দুলুমণি চেতিয়া। আৰু আপোনালোকে জানে, অসমৰ ৰাইজে জানে ইতিমধ্যে তেওঁলোকৰ যি আমি খেতিয়ক মানুহ, আচলতে অসমৰ প্ৰায় 90% মানুহে কৃষিৰ ওপৰত ভিত্তি কৰি আমি চলোঁ। আমি কৃষিজীৱী মানুহ। আৰু গুণগুণহঁতেও খেতি কৰে। আৰু গুণগুণহঁতৰ যি কঠীয়ানিৰ ওপৰত একদম অতি বৰ্বৰভাৱে বুলডোজাৰ চলাই তেওঁলোকৰ কঠীয়াবোৰ নষ্ট কৰি দিলে। য'ত আমাৰ খেতিয়কে আশাৰ সপোন ৰচে গোটেই বছৰটোৰ কাৰণে, য'ত আমি আহু, শালি, বৰা এইবিলাক ধানৰ খেতি কৰোঁ। আৰু তাৰ জৰিয়তে আমি আমাৰ গোটেই বছৰটোৰ কাৰণে পৰিয়ালটো পোহপাল দিবৰ কাৰণে অন্ততঃ অন্নমুঠি আমি যোগাৰ কৰোঁ। আৰু সেই বিজেপি চৰকাৰে আজি কিছুমান মানে ধৰ্মীয় মেৰুকৰণ কৰি তেওঁলোকে মুছলমান মানুহক উচ্ছেদ কৰা বুলি তেওঁলোকে উচ্ছেদ কৰিবলৈ গৈ কিন্তু আমাৰ খিলঞ্জীয়া মানুহকো, খিলঞ্জীয়া ভূমিপুত্ৰ আমাৰ গুণগুণহঁতৰ এই কঠীয়ানিত তেওঁলোকে বুলডোজাৰ চলালে। আৰু সেইটো অসমৰ ৰাইজে দেখিছে। ইতিমধ্যে তেওঁলোকৰ ভগ্নীয়ে গুণগুণে খুব দুখেৰে এটা ভিডিঅ' আপলোড কৰিছিলে, লাইভ কৰিছিলে ফেচবুকত। যথেষ্ট মানুহে সেইটো দেখিছে। আৰু স্বৈৰাচাৰী শাসন ব্যৱস্থাটোত বিজেপিয়ে কেনেকৈ এই তেওঁলোকৰ মানে স্বৈৰাচাৰী তন্ত্ৰলৈ, গণতন্ত্ৰটো স্বৈৰাচাৰী তন্ত্ৰলৈ পৰিৱৰ্তন কৰিছে, সেই কথা অসমৰ মানুহে দেখিলে। কিন্তু আৰু এটা দিশ ভাল লাগিলে ইয়াত আহি, গুণগুণহঁতৰ ঘৰত আহি, যে গুণগুণ আৰু আমাৰ দুলুমণি তেওঁলোক দুয়োগৰাকী উদ্যমী আমাৰ যুৱতী। আমাৰ সমাজত বৰ্তমান সময়ত যিটো সময়ত আমাৰ হতাশাত ভোগে, আমাৰ ল'ৰা ছোৱালীবোৰ হতাশাত ভোগে। পঢ়ি আহি তেওঁ এছিষ্টেণ্ট মানে ঠিকাভিত্তিত এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে তেওঁ শিক্ষকতা কৰিছিলে। তাৰপিছত তেওঁ মন মেলিলে যে হস্ততাঁত বস্ত্ৰশিল্পলৈ তেওঁ মন মেলিলে। আৰু যিটো সময়ত, মই আকৌ পুনৰ কৈছোঁ, যিটো সময়ত আমাৰ বহু শিক্ষিত যুৱক যুৱতীয়ে হতাশাত ভোগে, কৰ্মসংস্থাপনৰ অভাৱৰ কাৰণে হতাশাত ভোগে, সেই সময়ত কিন্তু আমাৰ দুলুমণি গুণগুণহঁতে আশাৰ সপোন ৰচিছে তাঁতশালত, হস্ততাঁত বস্ত্ৰশিল্পৰ জৰিয়তে। ইমান ধুনীয়াকৈ তেওঁলোকে কম ঠাইত এটা সৰু ঘৰত এটা ছেটআপ বনাই লৈছে। ইয়াতে খালবোৰ ইয়াতে বনাইছে। এইবোৰ অলৰেডি বৈ আছা ন? এইটো কি বৈছা ইয়াতে? টচ মুগা বৈ আছা ন? কি বোৱা হয় ইয়াতে? কি বোৱা হয়? মেখেলা, চাদৰ, গামোচা, এনেকে সকলো ধৰণৰ, আকৌ পাঞ্জাবী পিচ তেনেকে বোৱা। পাঞ্জাবী পিচ এয়া হ'ল আপোনাৰ মুগা সূতা। আমি মুগা সূতা কাটি আছো মুগা সূতা। কাটি আছো। কি ধুনীয়াকে আগতে আৰু আছে, দেখাব পাৰিম, পুৰা ফুল হৈ আছে। সেইকেইটা আপোনাৰ আকৌ এইটো নতুনকে লৈছো। আগতে সৰুতে আমাৰ মুগা পোহে, এনেকুৱা মানে মেচিনত আমি মুগা কাটো। গোটেই দিনটো আমি ভাৱৰীত কাটো, আমিও ভাৱৰীত কাটো। এইটো খুব ভাল লাগিছে। বহু বছৰৰ মূৰত সৰুতে কাটিছিলোঁ। ইয়াৰ গোন্ধটোও ভাল পাওঁ মুগাৰ। গতিকে আমাৰ গুণগুণহঁতে এই মুগা কাটিছে আৰু নিজে কাটি বোৱা ন? ব্যৱসায়িক ভিত্তিত নিজৰ মুগা চুমনি আছে, নিজে চুমনিত মুগা পুহি, নিজে কাটি, নিজে এই ব্যৱসায় ভিত্তিত এই কামটো কৰিছে। অতি আনন্দিত হৈছোঁ সঁচাকে। আচলতে 18,000 পাইছে এইবাৰ। আচলতে আমাৰ যিটো সময়ত আমাৰ মানুহে, আমাৰ খুৰীদেউহঁতে, আমাৰ বৰদেউহঁতে, আমাৰ আইতাহঁতে যিটো সময়ত 1250 টকাৰ কাৰণে মানে অফিচে দৌৰি ফুৰিছে, 1250 টকাৰ কাৰণে, মানে এই কি কয়, এইটো কি আঁচনি, অৰুণোদয় আঁচনি পাছত দৌৰি ফুৰিছে। সেই সময়ত কিন্তু আমাৰ দুলুমণি, আমাৰ গুণগুণহঁতে এই 1250 টকা নহয়, 18-20 হাজাৰ মাহত ইনকাম কৰিব পৰা এটা ব্যৱস্থা উলিয়াই লৈছে। এয়াই হ'ল আমাৰ অসমীয়া গাভৰু, এয়াই হ'ল অসমীয়া গাভৰুৰ মানসিকতা। 1250 টকাৰ পাছত নদৌৰি সৰুকৈ এটা ইণ্ডাষ্ট্ৰি ইয়াত খুলিছে। আৰু ইয়াৰ ব্যৱসায়িক ভিত্তিত তেওঁলোকে অসমৰ সোণালী সূতা, য'ত বিশ্ব দৰবাৰত যাৰ চাহিদা অত্যাধিক, বিশ্বৰ দৰবাৰত এনেকুৱা এটা মানে ব্যৱস্থা তেওঁলোকে কৰিছে। খুব আনন্দিত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। আমাৰ এয়া গুণগুণৰ দেউতাক আছে, খেতিয়ক। আমি দেখিছোঁ, কঠীয়াখিনি দেখিয়ে গম পাইছোঁ তেওঁ এজন ভাল খেতিয়ক। আচলতে কৰ্মপটু অসমীয়া মানুহ আমি, আৰু তাৰ চানেকি তেওঁলোকে দাঙি ধৰিছে। খুব ভাল লাগিছে গুণগুণৰ ঘৰত আহি। ভাল লাগিছে। আমাৰ দুলুমণিয়ে যিটো ক'লে, তেওঁ এগৰাকী উচ্চ শিক্ষিতা যুৱতী, আৰু উচ্চ শিক্ষিতা যুৱতী হৈও তেওঁ কণ্টেক্সুৱেল বেচিছত, মানে ঠিকা ভিত্তিত তেওঁ এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে এখন মহাবিদ্যালয়ত কাম কৰিছিলে। তাৰপিছত তেওঁ চাকৰিটো পাৰ্মানেণ্ট নোহোৱাৰ কাৰণে তেওঁ আশাৰ সপোন ৰচিছে তাঁতশালত। তাঁতশালত আশাৰ সপোন ৰচি তেওঁ নিজৰ
নিজৰ যিখিনি মানে দৈনন্দিন প্ৰয়োজনীয় বস্তু তেওঁ গোটা যাতে নিজে স্বাৱলম্বী হ'ব পাৰে, এই স্বাৱলম্বীৰ কাৰণে তেওঁলোকে কাম কৰিছে। আৰু আশা কৰিম গুণগুণ আৰু আমাৰ দুলুমণি অদূৰ ভৱিষ্যতে ভাল উদ্যোগী হওক আৰু কমাৰ্চিয়েল ভিত্তিত ব্যৱসায়িক ভিত্তিত এই কামটো কৰি ভাল উদ্যোগী হওক। আজি আমি ইয়াত বহি আছোঁ। আজি গুণগুণে কেইখন আছে খাল গুণগুণ দুলুমণি 5খন খাল লৈ আজি বহিছে। অনাগত সময়ত আমি ভাবিম তেওঁ 50খনলৈকে খাল বৃদ্ধি কৰক আৰু চৰকাৰেও আমাৰ দুলুমণি গুণগুণহঁতক সাহায্য প্ৰদান কৰক যাতে তেওঁলোকে এইটো সৰু উদ্যোগটোৰ পৰা এটা লাভজনক ডাঙৰ উদ্যোগলৈ তেওঁলোকে এই উদ্যোগটো পৰ্যবেক্ষিত কৰিব পাৰে। আৰু আমাৰ সপোন এইটোৱে আছে, আমি যে ৰাজনৈতিক দল কৰিছোঁ, আমাৰ সপোন এইটোৱে আছে যে আমি অসমৰ এনেকুৱা ধৰণৰ উদ্যোগী যুৱক যুৱতীসকলক লৈ আমি তেওঁলোকক আশাৰ সপোন দেখাব পাৰোঁ নেকি। আমি তেওঁলোকক 1250 টকা ফ্ৰীকৈ দিয়াৰ পৰিৱৰ্তে আমি তেওঁলোকক মাহত 20,000 টকা, 20ৰ পৰা 50,000 টকা উপাৰ্জন কৰিব পৰা পথ দিব পাৰোঁ নেকি। আমাৰ সপোন সেইটো। গতিকে আমি আশা কৰিম গুণগুণৰ সপোন পূৰণ হ'ব, আমাৰ দুলুমণিৰ সপোনে এসময়ত পূৰণ হ'ব। এনেদৰে মানে খুব একদম ডিচেণ্টলি আৰু খুব উদ্যমেৰে লাগি থাকক। এটা সময়ত তেওঁলোক ভাল উদ্যোগপতি হ'ব, আমি সহায় কৰিম। উদ্যোগটোৰ নামটো কি আছিলে তোমালোকৰ? চেতিয়া হস্ততাঁত উদ্যোগ। ওপৰত দেখাই দিয়াচোন। চেতিয়া বস্ত্ৰতাঁত হস্ততাঁত উদ্যোগ। আৰু ইয়াত পিয়ৰ মুগা সূতাৰ পৰা প্ৰস্তুত কৰা মুগাৰ মেখেলা, মুগাৰ মানে ৰিহা, মুগাৰ ৰিহা, মুগাৰ পঞ্জাবী চাৰ্ট, মুগাৰ গামোচা সকলোবিলাক পোৱা যায়। অসমৰ ৰাইজে যদি বিচাৰে আমাৰ গুণগুণ দুলুমণিহঁতৰ লগত যদি কণ্টেক্ট কৰে নিশ্চিতভাৱে একেবাৰে খাটি মুগা ইয়াত পাব। একেবাৰে শালত কাটিছে, কোনো ধৰণৰ ইয়াত এই শাল আগতে আমিও কাটিছিলোঁ, দেখি ভাল লাগিছে। ইয়াতে ভাৱৰী লগাই লৈ তেওঁলোকে হাতেৰে কাটে। গতিকে হাতে কটা সূতা একেবাৰে নিভেজাল, কোনো ধৰণৰ ইয়াত ভেজাল নাই। গতিকে ইয়াত কোনো ধৰণৰ ভেজাল নাই। ৰাইজে বিচাৰিলে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।